নমস্কাৰ আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ যোৰহাটৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ নেতৃত্বৰ সৈতে শাৰী পুৰাই বহিল তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱা বিধায়ক ভাস্কৰ বৰুৱা বিজেপিত যোগদান কৰাৰ বিষয়টো চৰ্চিত হৈ থকাৰ সময়তেই বিজেপিৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে আৰু এই বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটো শেষ হোৱাৰ পূৰ্বেই পিছদুৱাৰেদি লৰ মাৰে বিধায়ক ভাস্কৰ বৰুৱাই আৰু তেনে সময়তেই নিউজ 18ৰ কেমেৰাত এই মন্তব্য দিয়ে বিধায়ক ভাস্কৰ বৰুৱাই এই খণ্ডত কি মন্তব্য আগবঢ়াইছে আমি সেই মন্তব্য আগবঢ়াম কিন্তু বিজেপিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই নিউজ 18ৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য ইতিমধ্যে ভাস্কৰ বৰুৱাই বিজেপি যোগদান কৰিব বুলি চৰ্চা লাভ কৰি থকাৰ সময়তে আজি বিজেপিৰ আশীৰ্বাদ যাত্ৰাত তিতাবৰৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে শাৰী পুৰাই বহাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে নিউজ 18ৰ আগত কি মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকী সেই মন্তব্য আমি আগবঢ়াম মোক আমাক ডিসি মহোদয়ে মোক মাতিছিলে মই গভৰ্ণমেণ্ট মিটিং কাৰণে আহিছোঁ অন্য কথা একো নাই ইয়াত দেই নাই তেনেকুৱা কোনো কথা নাই না থাকিব পাৰে কিন্তু মোক চাওক মই ডিসি মহোদয়ে মোক 10 সময়ত মোক চিঠি দিছে মই চিঠি দিয়াৰ কাৰণে আহিছোঁ অন্য কথা একো নাই ইয়াত নাই তেনেকুৱা কোনো সম্ভাৱনা নাই এই বিষয়ে আগতো বহুতবাৰ স্পষ্টীকৰণ দিছোঁ মই তৰুণ গগৈ ছাৰৰ আত্মা মোৰ লগত আছে দেই আৰু তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক এইগৰাকী ভাস্কৰ বৰুৱা অৱশ্যে নিউজ 18ৰ আগত তেওঁ বিজেপিলৈ যোৱাৰ কোনো পৰিকল্পনা নাই এই কথা স্পষ্টকৈ উল্লেখ কৰিছে লগতে তেওঁ কৈছে যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মা তেওঁৰ লগত আছে কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিয়োগৰ পিছতে খালী হৈছিল তিতাবৰৰ আসনখন আৰু সেই আসনখনৰ পৰাই প্ৰক্ষেপ কৰা হৈছিল ভাস্কৰ বৰুৱা কিন্তু বিজয়ী হৈছিল বিগত বিধানসভা নিৰ্বাচনত ভাস্কৰ বৰুৱা কিন্তু সেইগৰাকী বিধায়কে আজি বিজেপিৰ আশীৰ্বাদ যাত্ৰাত এনেদৰে অংশগ্ৰহণ কৰা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত গৰম হৰপ চৰ্চা এই বিষয়টো কেন্দ্ৰ কৰি এই বিষয়ে আমি অধিক খবৰ লাভ কৰিবলৈ চেষ্টা কৰিম কিন্তু বিজেপিৰ আশীৰ্বাদ যাত্ৰা যি আশীৰ্বাদ যাত্ৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে কেইবাগৰাকী বিজেপিৰ নেতা মন্ত্ৰী সাংসদ তাত উপস্থিত আছে আৰু তেনে সময়তে এই আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে উপায়ুক্তগৰাকীয়ে তেওঁক নিমন্ত্ৰণ জনোৱা বুলি নিউজ 18ৰ আগত মন্তব্য কৰিছে যদিও ভাস্কৰ বৰুৱাৰ অংশগ্ৰহণে ৰাজনৈতিক মহলত সৰব চৰ্চা লাভ কৰিছে অনুষ্ঠান শেষ নহওঁতে পিছদুৱাৰেদি ওলাই যায় ভাস্কৰ বৰুৱা কিন্তু নিউজ 18ৰ আগতে স্পষ্টকৈ উল্লেখ কৰিছে যে বিজেপিত যোগদানৰ কোনো ধৰণৰ পৰিকল্পনা নাই তেওঁৰ কিয়নো প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মা তেওঁৰ লগত আছে এই মন্তব্য কৰিছে ভাস্কৰ বৰুৱাই সন্মুখত উপনিৰ্বাচন ইতিমধ্যে কেইবাখনো আসন খালী হৈ আছে আৰু খালী হৈ থকা আসনসমূহত উপনিৰ্বাচন অনুষ্ঠিত হ'ব বিশেষকৈ মৰিয়নি আৰু থাউৰা সমষ্টিৰ দুয়োগৰাকী কংগ্ৰেছ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু তেনে সময়তে চৰ্চা লাভ কৰিছিল যে ভাস্কৰ বৰুৱাইও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব নেকি আৰু সেই সম্ভাৱনা আজি প্ৰায় প্ৰকট কৰি তুলিছিল কিয়নো বিজেপিৰ আশীৰ্বাদ যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিছে কিন্তু এই বিষয়টোক লৈ এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো গৌতম ইতিমধ্যে কেইবাটাও সমষ্টিৰ উপনিৰ্বাচনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে আৰু তেনে সময়তে কিন্তু তিতাবৰৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে নিশ্চয়কৈ জয়ন্ত বিশেষ তাৎপৰ্য বহন কৰিছে কিয়নো ভাস্কৰ বৰুৱা ডাঙৰীয়া আজি আহি বিজেপিৰ যি জন আশীৰ্বাদ যাত্ৰা তাৰ যি যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হৈছিলে যোৰহাটৰ একাংশ বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় হৈছিলে তাত বিজেপিৰ শীৰ্ষ নেতৃবৃন্দ উপস্থিত আছিলে মঞ্চত দেখা গৈছিলে তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক কাষত আছিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গতিকে এই দৃশ্যই বহু তাৎপৰ্য বহন কৰিছে আৰু যেতিয়া সাংবাদিকসকল আছিলে মঞ্চৰ তলত ঠিক সেইদৰে প্ৰেক্ষাগৃহ বাহিৰতো সাংবাদিকসকল অপেক্ষা কৰি ৰৈছিলে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্তব্য ল'বৰ বাবে আৰু সেই সময়তে দেখা গৈছিল যে
সভা শেষ হ'বলৈ কিছু সময় থাকোঁতে প্ৰেক্ষাগৃহৰ পিছফালৰ দুৱাৰেদি ভাস্কৰ বৰুৱা ডাঙৰীয়া ওলাই যায় যাতে সাংবাদিকৰ সৈতে মুখামুখি হ'ব লগা নহয় কিন্তু নিউজ 18 অসম নৰ্থ ইষ্ট আমি তেখেতৰ মন্তব্য ল'বলৈ সক্ষম হৈছিলোঁ আমি সুধিছিলোঁ তেখেতক যে আজিৰ এই দৃশ্যই যে তেখেতৰ যি আগমনে কি সূচাইছে তেখেতে কৈছিলে যে তেখেতক নিমন্ত্ৰণ কৰা হৈছে বাবে বিজেপিৰ সজাগতা যি যাত্ৰা তাৰ বাবে তেখেত আহিছে বুলি আমাক জন আশীৰ্বাদ যাত্ৰাৰ বাবে তেখেত আহিছে বুলি আমাক জানিবলৈ দিয়ে আৰু তেখেতে স্পষ্টৰূপে কয় যে মই বাৰে প্ৰতি স্পষ্টীকৰণ দি আহিছোঁ আৰু আজিও কওঁ যে তৰুণ গগৈ ডাঙৰীয়া তেখেতৰ অন্তৰত আছে আৰু কোনো পৰ্যায়ত তেখেতে বিজেপিত যোগদান নকৰে কিন্তু জয়ন্ত আমি ইয়াৰ পূৰ্বেও যেতিয়া দেখিছিলোঁ যে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সৈতে মই ইণ্টাৰভিউ কৰিছিলোঁ তেতিয়া তেখেতে কৈছিলে যে কোনো পৰ্যায়ত তেখেতে কংগ্ৰেছ তেখেতে শিৰাই প্ৰৱৰ্তমান বুলি কৈছিলে কিন্তু আমি শেষত কি দেখিবলৈ পালোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া এনিশাৰ ভিতৰতে বিজেপিত যোগদান কৰিছিলে গতিকে ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ যি আগমন বিশেষকৈ যি জন আশীৰ্বাদ যাত্ৰাত আজি যোৰহাটৰ যি কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰে বহুখিনি কথাই প্ৰকাশ পাইছে আৰু আমি কেইবাগৰাকীও বিজেপি শীৰ্ষ নেতাৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কেমেৰাৰ সন্মুখত ক'বলৈ ইচ্ছা প্ৰকাশ নকৰিলেও তেওঁলোকে কৈছে যে তেখেতৰ যদি সদিচ্ছা নাথাকে বা বিজেপিৰ যিসমূহ কাম কাজ তাৰ প্ৰতি যদি আকৃষ্ট নহ'লহেঁতেন তেখেত হয়তো আজি সেই অনুষ্ঠানলৈ নাহিলহেঁতেন গতিকে বিজেপিৰ যিসমূহ কাম কাজ বা চৰকাৰখনৰ যিসমূহ কাম কাজ বা দলৰ প্ৰতি আকৃষ্ট হৈ আজি তিতাবৰৰ কংগ্ৰেছী বিধায়কগৰাকী যি জন আশীৰ্বাদ যাত্ৰা তালৈ সেই কাৰ্যসূচীলৈ আহিছে তিতাবৰৰ ভূতপূৰ্ব যি বিধায়ক হেমন্ত কলিতা ডাঙৰীয়াৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতৰ মন্তব্য লৈছিলোঁ তেখেতেও কৈছে যে যি দৃশ্য দেখিবলৈ পোৱা গৈছে যে নিমন্ত্ৰণ কৰাৰ বাবে আহিছে হয় কিন্তু যিহেতু তেখেত আকৃষ্ট হৈছে বা তেওঁ বিজেপি দলটোৰ প্ৰতি আকৃষ্ট হৈছে কাম কাজত সন্তুষ্ট হৈছে তাৰ বাবে হয়তো তেখেত স্বতঃস্ফূৰ্তভাৱে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু অনাগত দিনত হয়তো পথ পৰিৱৰ্তন হ'ব পাৰে আৰু যদিহে তিতাবৰৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে যোগদান কৰে তেনেহ'লে তাক স্বাগতম জনাইছে দলটোৰ প্ৰতি সেয়া অতি শুভ সংবাদ বুলি জানিবলৈ দিছে কেইবাগৰাকীও শীৰ্ষ নেতাই আমাক তেনেধৰণে মন্তব্য কৰে কিন্তু আমি ফণীসমা ডাঙৰীয়া মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতে এই ক্ষেত্ৰত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে কিন্তু আজি যি আমি দৃশ্যপট আজি দেখিবলৈ পালোঁ এফালে দেখিবলৈ পাইছোঁ যে মৰিয়নি উপ নিৰ্বাচনৰ আজি ৰণডংকা বজাইছে বিজেপিয়ে এক বিশাল শোভাযাত্ৰাৰে যি জন আশীৰ্বাদ যাত্ৰা সেই আশীৰ্বাদ যাত্ৰা মৰিয়নিলৈ ইতিমধ্যে মৰিয়নিত হয়তো অনুষ্ঠান আৰম্ভ হৈছে আৰু তাৰ মাজতে তিতাবৰৰ কংগ্ৰেছী বিধায়ক যি ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণে বহুখিনি তাৎপৰ্য বহন কৰিছে উজনিত যেনেধৰণে এক প্ৰকাৰ কংগ্ৰেছ প্ৰায় বিধ্বস্ত হোৱাৰ দিশে আগবাঢ়িছে গতিকে তিতাবৰ কংগ্ৰেছৰ হৃদপিণ্ড বুলি কোৱা হয় বিগত 20 বছৰ ধৰি বৰ্তমান 21 বছৰত ভৰি দিছে কংগ্ৰেছৰ দখলত আছে এইটো সমষ্টি গতিকে এই সময়ত যদিহে ভৱিষ্যতে অনাগত দিনসমূহত যদি তিতাবৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াই বিজেপিত যোগদান কৰে তেনেহ'লে হয়তো কংগ্ৰেছৰ বাবে এক মুখ্য আঘাত হ'ব কিন্তু ভাস্কৰ বৰুৱা ডাঙৰীয়াই সেই কথা পোনচাতে নাকচ কৰিছে তেখেতে কৈছে যে তেওঁ কোনো পৰ্যায় অংশগ্ৰহণ নকৰে যোগদান নকৰে বিজেপিত কিন্তু তেওঁ দলটোৰ প্ৰতি যিখিনি সন্মান প্ৰদৰ্শন কৰিব লাগে বা যিটো আজি অনুষ্ঠানলৈ তেওঁ নিমন্ত্ৰণ জনাইছে সেই সন্মান প্ৰদৰ্শন কৰিয়ে তেখেতে এই অনুষ্ঠানলৈ যোগদান কৰিছে বুলি আমাৰ সন্মুখত স্পষ্ট কৰি দিয়ে জয়ন্ত নিশ্চয় গৌতম যেহেতু তেওঁ কৈছে যে উপায়ুক্তগৰাকীয়ে তেওঁক নিমন্ত্ৰণ জনাইছে এই অনুষ্ঠানলৈ বা চৰকাৰী নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এতিয়া প্ৰশ্ন হ'ল অকল তেওঁলৈ এই নিমন্ত্ৰণ পত্ৰ গৈছিল নে আন কোনো কংগ্ৰেছ নেতালৈ গৈছিল এই অনুষ্ঠানৰ সময়ত আন কোনো কংগ্ৰেছী উপস্থিত আছিল গৌতম হয় হয় জয়ন্ত হয়তো থাকিব পাৰে কিয়নো আমি দেখিবলৈ পাইছিলোঁ আমি সেই প্ৰশ্ন সুধিছিলোঁ যোৰহাট জিলা বিজেপিৰ যি কৰ্মকৰ্তা আছে তেওঁলোকক সুধিছিলোঁ তেখেতসকলে আমাক কৈছিলে যে এই যি ভাস্কৰ বৰুৱাৰ যি আগমন তেওঁলোকে কৈছে যে আমি পৃথকভাৱে গ্ৰহণ কৰিছোঁ কিয়নো এয়া হৈছে জন আশীৰ্বাদ যাত্ৰা আৰু ইয়াত দল নিৰ্বিশেষে অৰ্থাৎ বিজেপি অগপ কংগ্ৰেছ CPI কোনো ধৰণৰ দল তেওঁলোকে চোৱা নাছিলে সকলোকে আমন্ত্ৰণ জনাইছোঁ বুলি তেওঁলোকে জানিবলৈ দিছে সকলোকে আমন্ত্ৰণ জনাই যিহেতু আশীৰ্বাদ যাত্ৰা গতিকে আশীৰ্বাদ ল'বৰ বাবে সকলোকে আমন্ত্ৰণ জনোৱা বুলি আমাক যোৰহাট জিলা বিজেপিৰ কৰ্মকৰ্তাই জানিবলৈ দিছে আৰু যেহেতু ভাস্কৰ বৰুৱা ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱা হৈছে তাৰ বাবে তেখেত আহিছে বুলি আমাক জানিবলৈ দিছে কিন্তু তাৰ মাজতে কয় যে ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ সেই আগমন হৈছে দলটোৰ প্ৰতি যিটো আকৃষ্ট তেওঁ হৈছে বা এটা ভাল ভাৱ আছে তাৰ বাবে তেখেতে আহিছে বুলি কিন্তু তেওঁলোকে আমাক এটা মত প্ৰদান কৰে গৌতম এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক আৰু এই ৰাজনৈতিক এই খেল কোন দিশলৈ গতি কৰে সেয়া পৰৱৰ্তী সময়ত অতি লক্ষণীয় হ'ব এই মুহূৰ্তত আমি বিদায় জনাইছোঁ গৌতম আপোনাক আৰু ভাস্কৰ বৰুৱা তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই সঁচাকৈয়ে বিজেপিত যোগদান কৰিব নেকি এতিয়া যোৰহাটবাসীৰ মাজত বা ৰাজ্যবাসীৰ মাজত এই প্ৰশ্ন কিন্তু উদয় হৈছে
আৰু বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক। ভাৰতীয় জনতা পাৰ্টিৰ আশীৰ্বাদ যাত্ৰাৰ তৃতীয় তথা অন্তিম দিন যোৰহাট জিলা পুথিভঁৰালত তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী। পুথিভঁৰালত জিলাখনৰ বিজ্ঞ জ্যেষ্ঠ লোকৰ সৈতে মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ঢেকীয়াখোৱা বৰনামঘৰতো আশীষ ল'লে সৰ্বানন্দ সোণোৱালে। তাৰ পিছত ডিমৌ থাওৰাত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লক্ষণীয় যে ডিমৌ আৰু থাওৰাত আছে উপ নিৰ্বাচন। ডিব্ৰুগড়ত সামৰণি পৰিব তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী। সম্প্ৰতি মৰিয়নীত আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মৰিয়নী আৰু থাওৰা এই দুটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, কিয়নো দুয়োটা সমষ্টিৰ কংগ্ৰেছ বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু সেই উপ নিৰ্বাচনৰে এক প্ৰকাৰ আজি ৰণশিঙা বজাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শৰে একাত্ম মানৱতাবাদৰ আজি যি জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে, আটাইতকৈ সমাজৰ দৰিদ্ৰজনক আন্তৰিকতাৰে আঁকোৱালি লৈ সেইগৰাকী দৰিদ্ৰ আৰ্থিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে সবল কৰাৰ যাত্ৰাত যি দৃষ্টান্তমূলক নানা ধৰণৰ কাৰ্যসূচীৰ যোগেদি আগবাঢ়ি কোনোবাই যদি গৈছে, সেইগৰাকী আমাৰ দেশৰ মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে সেইবাবে আজি এই মুহূৰ্তত সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন সমাজৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজে আজি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে, সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিছে আৰু সকলোৱে সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি আজি উপলব্ধি কৰিবলৈ সক্ষম হৈছে। সামাজিকভাৱে সুৰক্ষিত হৈছে, অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিছে। এই হৈছে প্ৰকৃতাৰ্থত এগৰাকী প্ৰধান দেশ সেৱকৰ, দেশৰ জনতাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নমুনা। গতিকে সেইবাবেই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা 130 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সমন্বয়ৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু শেহতীয়াকৈ তেখেতে সংযোজন কৰিছে সবকা প্ৰয়াস। অৰ্থাৎ আমি একেলগে থাকিব লাগিব, বিভিন্ন জাতি জনগোষ্ঠী ভাগা ভাগি ধৰণৰ লোকে একেলগে থাকিব লাগিব। আমি সকলো হিন্দুস্থানী ভাৰতীয় হিচাপে একেলগে থাকিব লাগিব। ভাৰতীয় সমাজখনক বিশ্বৰ শ্ৰেষ্ঠ সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে সেইবাবে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস আমি একেলগে কাম কৰি এইখন দেশৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিব লাগিব। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মুখৰ পৰা বলিষ্ঠ নেতৃত্ব দিছে, আদৰ্শগত নেতৃত্ব দিছে, দিনে নিশাই পৰিশ্ৰম কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি, মান, স্বাভিমান, অস্তিত্ব সুৰক্ষিত কৰাৰ বলিষ্ঠ পদক্ষেপ লোৱাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষতেই ভাৰতীয় লোকসকলে গৌৰৱ উপলব্ধি কৰিছে আৰু সম্পূৰ্ণ সুৰক্ষিত হৈ আৰু মনোবল বৃদ্ধি কৰি আজি বিশ্বজয় কৰাৰ বাবে সকলোৱে মন মেলিছে আৰু সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বজয় কৰাৰ বাবে আজি অগ্ৰসৰ হৈছে। গতিকে এই বিশ্বজয় কৰাৰ যাত্ৰাত মৰিয়নি অঞ্চলৰ ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। গতিকে আজিৰ তাৰিখত আপোনালোকে চাওক, 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিয়া ৰাজ্য চৰকাৰে ইয়াক মিত্ৰজোঁট চৰকাৰ পৰিচালনা কৰিলে। তেতিয়াৰ পৰা আজিলৈকে আপোনালোকে চাওক, অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠীক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আস্থা আৰু বিশ্বাসত লৈছে, সকলোৰে উন্নয়নৰ বাবে কাম কৰিছে। কোনো এটা জনগোষ্ঠীক অৱহেলা কৰা নাই। সৰুৱে হওক, সংখ্যাত ডাঙৰে হওক, সকলোৱে প্ৰবাদ পুৰুষসকলক ৰাজ্যিক পৰ্যায়ত মৰ্যাদা প্ৰদান কৰিছে। সকলো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰাৰ প্ৰয়াস কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ ভাষা আজি নিৰাপত্তা দিয়াৰ বাবে, উন্নয়নৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছে ভাষা গৌৰৱ আঁচনিৰ যোগেদি। আৰু আটাইতকৈ পিছপৰা সম্প্ৰদায়বিলাকৰ অতদিনে কংগ্ৰেছে যি অৱহেলা কৰিছিল শিক্ষা, সামাজিক আৰু অৰ্থনৈতিক দিশত, সেই
সমাজবিলাকক আজি প্ৰাণৱন্ত কৰি তোলাৰ বাবে আধুনিক শিক্ষাৰে শিক্ষিত কৰি আজি আগন্তুক দিনত স্বাৱলম্বী হোৱাৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বিভিন্ন আঁচনিৰ যোগেদি অগ্ৰসৰ হৈছে। আজি চাহ শ্ৰমিকৰ ৰাইজৰ কথাকেই কওক, কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো চাহ শ্ৰমিক ৰাইজৰ উচ্চ শিক্ষাৰ বাবে এখনো উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান নিৰ্মাণ কৰিব নোৱাৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ লগে লগে 119খন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ কামত অগ্ৰণী ভূমিকা পালন কৰে। আজি চাহ শ্ৰমিকৰ পুত্ৰ কন্যা জলপানী দি আজি তেখেতসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিছে। গৰ্ভৱতী মহিলাক তেখেতসকলৰ পুষ্টিকৰ খাদ্যৰ বাবে 12,000 টকাকৈ এককালীন আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছে। আৰু এনেধৰণে আমাৰ চাহধন পুৰস্কাৰ মেলাৰ যোগেদি বেংক একাউণ্টৰ গৰাকীসকলক আমি কেইবাটাও কিস্তিত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছোঁ। আৰু চাহ শ্ৰমিক ৰাইজৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগেদি গৃহ নিৰ্মাণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু চাহ শ্ৰমিক ৰাইজক বিজুলী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। উজালা আঁচনিৰ যোগেদি ৰন্ধন গেছ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু লাইনে লাইনে পকী ৰাস্তা নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰা হৈছে, যাতে এইখন সমাজেও অসমৰ অন্যান্য সমাজৰ লগত আগবাঢ়ি যাব পাৰে। এই হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে প্ৰমচনা ৰাইজ, এই সকলোবিলাক কাম সম্ভৱ হৈছে কেৱল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে। আজি তেখেতে ভাৰতবৰ্ষৰ যিমান পিছপৰা সম্প্ৰদায় আছে সকলোকে আগুৱাই অনাৰ বাবে প্ৰয়াস কৰিছে। আজি শেহতীয়াকৈ যিখন কেন্দ্ৰীয় মন্ত্ৰীসভা, এই মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে 28 গৰাকী OBCৰ প্ৰতিনিধিক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি কৰিছে। 28 গৰাকী, 11 গৰাকী মহিলা প্ৰতিনিধিক স্থান দিছে। 12 গৰাকী অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছে। 8 গৰাকী জনজাতীয় সম্প্ৰদায়ৰ লোকক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰি এই কথা মোদী ডাঙৰীয়াই আন্তৰিকতাৰে প্ৰমাণ কৰিলে যে তেখেতে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস কাৰ্যকৰী কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছে। গতিকে প্ৰমচনা ৰাইজ, আমি সেইগৰাকী মহান নেতাৰ অসমৰ ৰাইজে যেন আশীৰ্বাদ দিয়ে হিয়া উজাৰি, তাৰ বাবে আপোনালোকৰ শ্ৰীচৰণত আমি বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ দিয়ক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষই যি মৰ্যাদা সম্পন্ন স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আজি ভাৰতবৰ্ষৰ খেতিয়কে হওক, শ্ৰমিকে হওক, অসংগঠিত সংগঠিত, দিব্যাংগে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, যুৱক যুৱতীয়ে হওক, বৃদ্ধ হওক, বিধৱা হওক, আজি সকলো শ্ৰেণীৰ ৰাইজে তেখেতৰ কাৰ্যকালত মৰ্যাদা সহকাৰে সম্পূৰ্ণৰূপে প্ৰাপ্য অধিকাৰ ভোগ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন ধৰণে সামাজিক সুৰক্ষা মুকলি। আৰু সেয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৰ্তমান মৰিয়নীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এনেদৰে জনসম্পৰ্ক, জন আশীৰ্বাদ যাত্ৰাৰ আজি অন্তিম তথা তৃতীয়টো দিন, আৰু তৃতীয়টো দিনৰ অন্তিম দিনৰ কাৰ্যসূচী সামৰণি পৰিব ডিব্ৰুগড়ত। আৰু ইয়াৰে সৈতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।